পত্ৰটো আহিছে আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচনৰ ফালৰ পৰা অৰ্থাৎ যাক আমি এছটিচি বুলি জানো এছটিচি ফালৰ পৰা মেনেজাৰ ফাইনেন্সৰ এটা পোষ্ট নতুনকৈ মুকলি কৰিছে সেই ভেকেন্সিটোৰ কাৰণে তেওঁলোকে ডাইৰেক্ট ইন্টাৰভিউ পাতিছে কোনো ধৰণৰ এক্সাম তেওঁলোকে নলয় ইন্টাৰভিউ ডেট হৈছে 20 আগষ্ট তাৰিখ টাইম 11 বজাত আৰু ইয়াৰ যেটো ভেনিউ দিছে মেনেজিং ডাইৰেক্টৰ এএছটিচি হেডকোৱাৰ্টাৰ ৰূপনগৰ গুৱাহাটী পিন 781032 আপোনালোকে এই এড্ৰেছত যাব লাগিব 20 তাৰিখে যদিহে আপোনালোকে ভেকেন্সিত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে কেৱল তালে গলে নহব ইয়াত ভেকেন্সিটোত এপ্লাই কৰিবৰ কাৰণে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে আপোনালোকৰ ওচৰত সিএ ডিগ্ৰী থাকিব লাগিব লগতে আপোনালোকৰ বয়স ম্যাক্সিমাম 30 বছৰ হ'ব পাৰে তাতকে বেছি আপোনালোকৰ বয়স হ'ব নোৱাৰিব আৰু আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনালোকক বেছি প্ৰিফাৰেন্স কৰা হ'ব আৰু এই যেটো ভেকেন্সি আছে সেই ভেকেন্সিটো প্ৰথমতে আপোনালোকক 11 মাহৰ কাৰণে উলিয়াই দিছে কন্ট্ৰাকচুৱেল বেচিছত আৰু পিছত যদি আপোনালোকৰ কাম ভাল হয় তেতিয়া হলে আপোনালোকৰ ভেকেন্সিটো এক্সটেন্ড কৰা হ'ব আৰু ইয়াৰ যদি দৰমহা কথা কওঁ তেওঁলোকে দৰমহা 65000 কে দিম বুলি কৈছে আৰু লগতে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যদিহে আপোনালোকে ভেকেন্সিটো জয়েন কৰে ইন্টাৰভিউ যদি ভাল হোৱাৰ পিছত আপোনালোকে ভেকেন্সিটো জয়েন কৰে তেতিয়া হলে মিনিমাম 6 মাহ আপোনালোকে সেই পোষ্টত কাম কৰিব লাগিব তাৰ পিছতহে আপোনালোকে ৰিজাইন দিব পাৰিব তাৰ আগত আপোনালোকে ৰিজাইন দিব নোৱাৰিব আৰু এটা কথা কৈছে আপোনালোকৰ যিমানখিনি সাপোৰ্টিং ডকুমেন্ট হয় 3 কপি পাসপোৰ্ট সাইজ ফটোৰ সৈতে আৰু লগতে আপোনালোকৰ সিভি খন আৰু লগতে যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখনো 7 আগষ্ট আৰু 14 আগষ্টৰ ভিতৰত এছটিচিৰ হেডকোৱাৰ্টাৰ হয় তাত আপোনালোকে জমা দিব লাগিব আৰু জমা দিয়াৰ পাছত যিমানখিনি ক্যান্ডিডেটক তেওঁলোকে শৰ্টলিস্টেড কৰিব সেই ক্যান্ডিডেট বিলাকক মেইলৰ থ্ৰুদি ইন্টাৰভিউলে মতা হ'ব আৰু যদিহে আপোনাৰ ওচৰলৈ মেইল আহে তেতিয়া হলে আপোনালোকে সেই ইন্টাৰভিউ টাইমত গৈ পিনি ইন্টাৰভিউ দিব পাৰিব